পৰা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ মই দায়িত্বত আছিলোঁ 2 বছৰ আগলৈকে আৰু ইয়াৰ প্ৰত্যেকটো ডেভেলপমেণ্ট বা বিকাশৰ মোৰ সাক্ষী হোৱাৰো সৌভাগ্য হৈছে এটা সময়ত 4 মাহলৈকে ৰেডিয়েশ্যনৰ ৱেটিং লিষ্টত থকা ৱেট লিষ্ট এতিয়া কমি 2 সপ্তাহ 3 সপ্তাহত আহি পৰিছে আৰু 4টাকৈ লিনিয়াৰ এক্সেলেৰেটৰ ইয়ালৈ আহিব ৱেটিং পিৰিয়ড সমূহ কমি আহিব আৰু তাৰ লগতে বিভিন্ন নতুন উপায়েৰে কৰ্কটৰ চিনাক্তকৰণ আৰু ট্ৰিটমেন্টৰ বিভিন্ন নতুন ইনোভেশন সমূহ বিবৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত আদি আৰম্ভ হৈছে বিবৰুৱা ক্যান্সাৰ ইনষ্টিটিউটৰ ফালৰ পৰা আমাক এটা ৰিকুৱেষ্ট কৰিছিল যে পেট সিটি এটা অসম চৰকাৰে আগবঢ়াব লাগে আৰু আজি পেট সিটিটো ৰাজ্য চৰকাৰে আগবঢ়োৱা 13.15 কোটি টকাৰে পেট সিটিটো আজি সংস্থাপন হৈছে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো ৰোগীসকলক ই নিশ্চয় বহু পৰিমাণে সকাহ দিব আৰু পেট সিটিৰ প্ৰয়োজনীয়তা সম্পৰ্কে ইতিমধ্যে ডক্টৰ বৰঠাকুৰে আমাক সকলোকে অৱগত কৰিছে আৰু ইয়াত যেহেতু আমি ক্যান্সাৰ ৰিলেটেড গোটেই মানুহখিনি উপস্থিত আছো গতিকে আমি সকলোৱে তাক অনুভৱ কৰিব পাৰোঁ